হিৰাম শুক নিগদতি হৰি দাস পৰীক্ষিত বিশ্বৰূপ পাশে দেৱ গণ উপস্থিত দেখি বিশ্বৰূপে কৰি লন্ত শতকাৰ বহিলা দেৱতা গণ আনন্দ পাৰ পাছে বিশ্বৰূপ কোৱা লিংগী দেৱগণে সাদৰে মাতিলা সবে মধুৰ বচনে আমি সবে অতিথি হইলু তজু ঘৰে আমাৰ পৰম কাৰ্য সাধিৰো সতৰে তোমাৰ কল্যাণ হৰি কৰিবন্ত তেৱে হে ৰাম কপটে আমাৰ মক সাধা যেবে তজু পিতৃ আমিন্দ আদি দেৱগণ পুত্ৰৰ পৰম ধৰ্ম পিতৃৰ বন ওরা ব্রহ্মরূপে গুরু পিতৃরূপে প্রজাপতি ইন্দ্ররূপে ভাতৃ মাতৃ রূপে বহুমতি দয়ারূপে ভগিনীয় তিথি রূপে ধর্ম ঐভাগত রূপে অগ্নি জানা তুমি মর্ম জয় অতি সুন্দৰভাৱে পদবন্ধে কৈ গৈছে। সুখদেৱে পৰীক্ষিতক কৈছে হৰিদাস বুলি উল্লেখ কৰি হৰিদাস প্ৰভু ভগৱন্তৰ একান্ত বাধ্য হৰিদাস শুক নিগদতি হৰিদাস পৰীক্ষিত বিশ্বৰূপ পাশে দেৱগণ উপস্থিত দেৱতাসকল গৈ বিশ্বৰূপ কাষ পালেগৈ। বিশ্বৰূপেও দেৱগণক অহা দেখা পাই বহিবলৈ দিলে, সেৱা প্ৰাৰ্থনা জনালে। কাৰণ ঘৰলৈ অতিথি আহিলে, বিশেষসকল আহিলে আৰু ভাল লাগে। অতিথিটো আহিয়ে থাকে, যিসকল ব্যক্তি আহিব বুলি কোনোদিন ধাৰণা নাথাকে তেওঁলোক আহি গ'লেতো আৰু ভাল লাগে। যিহেতু বিশ্বৰূপে জানে মাক যিহেতু অসুৰ, দেৱতাসকলে অকণমান তেওঁলোকক বেয়া পায়। আজি দেৱতাসকল যেতিয়া উপস্থিত হৈছে তেওঁ আনন্দিত হৈছে। পাছে বিশ্বৰূপক আলিংগী দেৱগণে সাদৰে মাতিলা সবে মধুৰ বচনে। সেইটো এটা কৌশল। আপুনি যদি কাৰোবাৰ কৌশল অৱশ্যে আমাৰ আইসকলেও ভালকৈ জানে, প্ৰভুসকলেও জানে। কিবা আদায় কৰিব লগা হ'লে সৰু সৰুটি হওঁৱে আমি জয় সেইটো কৌশল শিকাবলগীয়া নাই, এইটো সকলোৱে জানে। মই স্কুলত দেখিছোঁ ল'ৰা ছোৱালীবিলাক টেঙৰ আছে। কাৰোবাক টানকৈ ক'লেও কেতিয়াবা কিবা ৰবৰ লগা হ'লে, কাঠ পেঞ্চিল লগা হ'লে ধুনীয়াকৈ উপস্থাপন কৰি বস্তুটো আদায় কৰে। সেইটো আদায় কৰাত কিন্তু আমাৰ সকলো উস্তাদ, দেৱগণ বেছি উস্তাদ। অতি সুন্দৰভাৱে বিশ্বৰূপক মান্য শতকাৰ দিছে, মধুৰ বচনে কৈছে আমি সবে অতিথি ভৈলুহু তজু ঘৰে আমাৰ পৰম কাৰ্য সাধিও সত্তৰে। হে বিশ্বৰূপ, আমি তোমাৰ গৃহত অতিথি হলো। অতিথি সাক্ষাৎ দামোদৰ ভগৱানৰ সদৃশ, যে আমি এক বিশেষ উদ্দেশ্য লৈ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি নিশ্চয় আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিবা। আৰু হয়ো আপুনি ঘৰলৈ অহা সেই বিশেষ ব্যক্তিজনৰ যদি মন পচন্দৰ কামটো কৰি দিব পৰা যায়, আপোনাৰ গাহস্থ ধৰ্ম পালন কৰা সাৰ্থকতা হৈছে। আৰু প্ৰভু ভগৱন্তয়ো আপোনাক কৃপা কৰি ঘৰলৈ অহা অতিথিক
কেতিয়াও গালি গালাজ নকৰিব কেতিয়াবা হয়তো আপোনাৰ নাভাবিবলগীয়া ব্যক্তিও আহিব পাৰে যদি আপুনি ভবাতকৈ বেয়া প্ৰস্তাৱো লৈ আহিছে ভদ্ৰভাৱে তেওঁক বিদায় কৰিব নতুবা গাহস্থ ধৰ্মত বিপদ আহিব তোমাৰ কল্যাণ হৰি কৰিবন্ত তেৱে অকপতে আমাৰ কৰ্মক সাধা যাবে যে বিশ্বৰূপ তুমি যদি আমাৰ কামটো কৰি দিয়া ভগৱানে তোমাক সহায় কৰিব তোমাৰ পিতৃ আৰু আমি ইন্দ্ৰ আদি দেৱগণ সকলোৰে মংগল কামনাৰ কাৰণে পিতৃৰূপে তুমি আমাক ক্ষমা কৰিব লাগে পুত্ৰৰ কৰ্তব্য পিতৃক ক্ষমা কৰা পুত্ৰৰ বহুত দায়িত্ব আছে কিন্তু আজিকালি এইবিলাক শাস্ত্ৰ অধ্যয়নৰ পৰা ঘৰ এখন বঞ্চিত থকাৰ কাৰণে সন্তানসকলে গম নাপায় ইয়াতে কি দিছে বাক্যটো চাব তজু পিতৃ আমি ইন্দ্ৰ আদি দেৱগণ পুত্ৰৰ পৰম ধৰ্ম পিতৃৰ সেৱন পিতা অবিহনে পুত্ৰৰ জীৱন সম্ভৱপৰে নহয় জীয়াই থাকোঁতে সমস্ত শক্তিৰে পিতৃক তুষ্ট কৰিবই লাগিব পিতৃৰ যদি আপুনি অবাধ্য হৈছে আপুনি কামটো কৰিব দক্ষ ব্যক্তি হয় কিন্তু আপুনি সফলতা লাভ কৰিব নোৱাৰে কাৰণ বেদৰ উক্তি সৰ্বতীৰ্থময়ী মাতা সৰ্বদেৱময়ী পিতা তস্মাৎ পিতৰং মাতৰং সৰ্বযত্নেন পূজে বেদত কৈছে যে পৃথিৱীত যিমানবোৰ তীৰ্থ আছে সেই তীৰ্থবোৰৰ একে ওপৰত মাকৰ দুখানি চৰণ এজন ব্যক্তিয়ে পৃথিৱীৰ সমস্ত তীৰ্থতে ঘূৰক যদি ঘৰতে মাকৰ চৰণ চুই সেৱা কৰিলে তীৰ্থ ফল ঘৰতে পায় সৰ্বদেৱময়ী পিতা 33 কোটি দেৱতা আছে সকলোকে পূজা কৰি 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 সন্তুষ্ট কৰি যি ফল পাব দেউতাকৰ বাক্য মানি দেউতাকক ক্ষমা শুশ্ৰূষা কৰিলে সেই ফল হাততে আছে তস্মাৎ সেই কাৰণে পিতৰং মাতৰং মাক আৰু দেউতাকক সৰ্বযত্নেন পূজয় শেষ বিন্দু শুনিত থকালৈকে মাক দেউতাকৰ সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব এইটো বাক্য যদি ভাৰতবৰ্ষৰ অধিকাংশ নৱপ্ৰজন্মই জানে দেশখন গোটেই দেশখনে বৈকুণ্ঠময় হৈ থাকিব ইয়াত বৃদ্ধাশ্ৰমৰ প্ৰৱেশ নাথাকিব এই ভাৰতবৰ্ষত বৃদ্ধাশ্ৰম কথাটো শুনিবলৈ অশান্তি বুজিব পাৰিছেনে নে বুজি পোৱা নাই বেলেগ বেলেগ দেশত বৃদ্ধাশ্ৰম আছে মোক ক'ব লগা নাই কাৰণ তাত জীৱন ধাৰণৰ প্ৰক্ৰিয়াটোৱে বেলেগ চৰাই চিৰিকটি নিচিনা উৰিব পৰা হ'ল মাক বাপেকৰ প্ৰশ্ন আহি নপৰে পুতেকৰ যিটো শ্বেয়াৰ সেইটো দি দিলে লেঠা শেষ বহু দিনৰ মূৰত তেওঁলোকৰ বাৰ্ষিক উৎসৱত কেতিয়াবা সুবিধা পালে মাক দেউতাক পুতেকে একেলগে গধূলি ভোজন কৰিবও পাৰে নকৰিবও পাৰে বুজিব পাৰিছেনে সেইবোৰৰ তুলনাত ভাৰতবৰ্ষলৈ যিবিলাক বিদেশৰ পৰা ভক্ত আহিছে তেওঁলোকে কান্দি কান্দি কয় যে ভাৰতবৰ্ষ আমাৰ মাতা আমি ইয়াৰ পৰা আৰু নাযাওঁ শেষ জীৱন ইয়াতে কটাম আৰু নিজৰ পৰিয়াল লৈ আহিছে কি সুন্দৰকৈ জীৱন যাপন কৰিছে ভাবিব নোৱাৰি তেওঁলোকৰ বেশভূষা এৰি যি শাৰী পিন্ধি সেন্দুৰ লৈ তিলক ধাৰণ কৰি মালা পিন্ধি হৰে কৃষ্ণ কীৰ্তন কৰি ফুৰিছে আমাৰ এই আচহুৱা ড্ৰেছ পিন্ধা বোৱাৰীকেইজনীলৈ মনত পৰিলে মোৰ বেয়াই লাগি যায় জয় কৃষ্ণ ঘৰৰ বোৱাৰী ছোৱালীজনীও গাভৰু হ'ল মা বুলি কৈছে যেতিয়া মাকে আচহুৱা ড্ৰেছ পিন্ধি আছে জীয়েকে মাকক স্কুলীয়া ড্ৰেছ পিন্ধি কিবা কৈ আছে দৃশ্যটোৱে মই চাব নোৱাৰোঁ ধুনীয়া ড্ৰেছ এটা পিন্ধি ছোৱালীজনী স্কুললৈ ওলাইছে দুডাল বেলুন কাটি মাকক কিবা এটা কৈ আছে মাকে টিফিনটো লৈ কিবা কৰে যিটো ড্ৰেছ পিন্ধি আছে সেইটো ড্ৰেছ ক'ত দেখা যায় জয় কৃষ্ণ সেইটো মই নকওঁ সেই ড্ৰেছ পিন্ধি যে সেইটো মানে আচহুৱা কিন্তু তাৰ ঠাইত যদি এগৰাকী আমাৰ অসমীয়া মহিলাৰ কি সুন্দৰ সাজপাৰ যিবিলাক সাজপাৰ দেৱতাসকলে পৰিধান কৰে গম পাইছে
দেৱ মাতৃসকলে যিবিলাক সাজপাৰ পৰিধান কৰে কিমান ধুনীয়া সাজপাৰ আছে ধুনীয়াকৈ সাজপাৰ পিন্ধি উৰণিখন লৈ শিৰত সেন্দুৰ লৈ সেইজনী মাতৃ কিমান মহিয়সী মাতৃ যেন শব্দটোৱে নষ্ট কৰে কিন্তু সেইটো আকৌ দৃশ্য দেখা পাইছোঁ এতিয়া বিদেশৰ পৰা অহা ভাৰতলৈ অহা ভক্তসকলৰ তাত আমাৰবোৰে তেওঁলোকৰবোৰ ধৰিলে তেওঁলোকৰবোৰে আমাৰবোৰ ধৰিলে জয় কৃষ্ণ এই সুযোগতে আমি মাতৃসকললৈ অকণমান অনুৰোধ কৰিম অসমীয়া সংস্কৃতিটো পৃথিৱীৰ ইমান সুন্দৰ সংস্কৃতি আপুনি সংস্কৃতিটোলৈ চাওক অলপ আগতে পাই গ'লোঁ কৃষ্ণই কাক সেৱা কৰে ৰক্ষা কৰে গো মাতা আমাৰ বছৰৰ আৰম্ভণি প্ৰথম পূজাটোৱে কি পূজা বাৰু গো পূজা হয়নে নহয় কওকচোন বহাগ বিহু পূজাটো কাৰ পূজা আছে গো পূজা চাওকচোন অসমীয়া সংস্কৃতি কেতিয়া জন্ম হৈছিল মই নাজানো ইতিহাস কোনেও ভালদৰে ক'ব নোৱাৰে চব আনুমানিক খ্ৰীষ্টপূৰ্ব আনুমানিক এনেকৈ কৈ যায় ইতিহাস আপোনালোকে পঢ়িলে গম পাব চব অনুমান সিদ্ধ কোনে গো পূজাৰে আৰম্ভ কৰিছিল মই নাজানো কিন্তু সঁচা অৰ্থত পৃথিৱীখনেও গো মাতাৰ ৰূপ লৈ ব্ৰহ্মাৰ লগত গৈ ভাৰ হৰণৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল গো মাতা প্ৰথম বিহুটোৱে গো পূজা আহি বিহু দিনাখনে কাক পূজা কৰিলে সেৱা কৰিলে আকৌ মাক দেউতাকক পূজা কৰিলে মাক দেউতাকক গা পা ধুই সেৱা কৰিলে ঘৰৰ গৃহস্থই কি কৰিলে বিহু বুলি এখন নৈবেদ্য দিলে মাহ প্ৰসাদ কেইটামান আনি আপোনালোকে আনে নে নাজানে মই নাজানো চাওক ল'ৰাজনে গৰুটোক নোৱাই ধুৱাই পূজা পাতল কৰি উঠি গা পা ধুই মাক দেউতাকক সেৱা কৰিছে আৰু নামঘৰত গৈ বা মণিকূটত গৈ শৰাইত সেৱা কৰিছে ভগৱানক চাওকচোন ইমান ধুনীয়া সংস্কৃতি কেতিয়া প্ৰথম বিহুৰ দিনা গোটেই বছৰটো কুশল নহ'বনে বাৰু আৰু বাকীবোৰ মই নকওঁৱে আৰম্ভণিটো চাওক তেনেকুৱা এখন দেশৰ ইমান ধুনীয়া মহিয়সী নাৰী হৈ যিটো ড্ৰেছ পিন্ধিছে মই অনুৰোধ কৰিম এই শব্দযন্ত্ৰৰ জৰিয়তে এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে কোনোবা দুই এজনে যদি ড্ৰেছটো চেঞ্জ কৰে আমাৰ সাৰ্থকতা হ'ব জয় কৃষ্ণ আহক অতি সুন্দৰভাৱে বুজাইও দিছে যে পুত্ৰেকক পিতৃৰ সেৱন আৰু ব্ৰহ্মাৰূপে গুৰু বুলি উল্লেখ কৰিছে পিতৃৰূপে প্ৰজাপতি ইন্দ্ৰৰূপে কৈছে মই ইন্দ্ৰ তোমাৰ ভাতৃসদৃশ জ্যেষ্ঠ ভাতৃসদৃশ আৰু বসুমতী আছে মাতৃৰূপে দয়াৰূপে ভগিনী অতিথিৰূপে ধৰ্ম অভ্যাগত ৰূপে অগ্নি জানা তুমি মৰ্ম হে বিশ্বৰূপ তুমি যিমানবোৰ কথা জানা তোমাক আমি শিকাব লগা নাই মুঠতে তোমাক আমি গুৰুৰ আসন দিব বিচাৰিছোঁ তুমি আসন গ্ৰহণ কৰা আৰু আমাক শিষ্য হিচাপে প্ৰতিপালন কৰি যি বিপদত পৰিছোঁ উদ্ধাৰ কৰা অতি সুন্দৰভাৱে আৰু সুন্দৰ যুক্তি প্ৰদৰ্শন কৰিছে আহক আমি শ্ৰৱণ কৰিছোঁ জয়